উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গাৰ্লছ হোষ্টেলৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ প্ৰতিক্ৰিয়া। গাৰ্লছ হোষ্টেলটো যেতিয়া বনালে এনেকুৱা ঠাইত বনালে তাত যোৱা কোনো ৰাস্তা নাই। ৰাস্তা নোহোৱাকৈ কেনেকৈ নিৰ্মাণ কৰা হ'ল ইয়াকে লৈ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ গুৰুতৰ অভিযোগ। কয়েক বছৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলে নাপাব নেকি নিৰ্মাণ কৰা নিজস্ব গাৰ্লছ হোষ্টেল। হোষ্টেলখন মুকলি কৰিবলৈ বিফল হৈছে বিধায়ক জাকিৰ হুছেইন সিকদাৰ। চেষ্টা বিধায়ক হোৱাৰ পিছৰ পৰাই কৰি আছো, পৰা নাই। আমি আকৌ চেষ্টা কৰিম, চাওঁ কি কৰিব পাৰোঁ। ঠিকাদাৰৰ গাফিলতিৰ কাৰণে নে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণে ভোট বাংলাৰে পৰিণত হৈছে কয়েক বছৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গাৰ্লছ হোষ্টেল। কামটো হৈছে প্ৰায় আজি 8 বছৰ বা 9 বছৰ ধৰি এবাণ্ডেড হৈ আছে হোষ্টেলটো। ইয়াতে ছোৱালীবিলাকৰ সহায়ৰ কাৰণে হোষ্টেলটো দিছিলে। এতিয়া দেখা পোৱা গৈছোঁ একদম ডাইৰেক্ট ভোট বাংলা হৈ গৈছে। আৰু 2 বছৰ যদি এনেকৈ থাকে এইটো, তেনেহ'লে ইয়াতে চাব আপোনালোকে এই অঞ্চলৰ যিমান গাঁজা খোৱা আছে, ড্ৰাগছ খোৱা আছে, চব আহি ইয়াতে আহি বাস কৰিব। 2 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই হোষ্টেলৰ এতিয়া চাৰিওফালে হাবি বননিৰে আৱৰি ধৰিছে। খবৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। চৰকাৰী ধন অপব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ ৰাইজৰ। ছাত্ৰীসকলৰ বাবে নিৰ্মাণ কৰা এই হোষ্টেলখন মুকলি কৰি দিবলৈ ৰাইজৰ আহ্বান। চাওক, এই গাৰ্লছ হোষ্টেলটো মই বিধায়ক হোৱাৰ আগৰ পৰাই আছে। মই বিধায়ক হৈ ইয়াৰ কাৰণে কমচে কম 10 বাৰমান মিটিং কৰিছোঁ। গাৰ্লছ হোষ্টেলটো যেতিয়া বনালে এনেকুৱা ঠাইত বনালে তাত যোৱা কোনো ৰাস্তা নাই। মই মাটিৰ মালিক যাৰ মাজেৰে যাব লাগে গোটেই মালিকক মাতিলোঁ, টকা পইচাও দিব বিচাৰিলোঁ, ব্যক্তিগত পকেটৰ পৰা মই টকা দিব বিচাৰিলোঁ যে তথাপি ৰাস্তাটো ওলাই দিয়ক। এজনে দিয়ে আনজনে নিদিয়ে, এনেকৈ অসুবিধাত আছে। গতিকে আপোনালোকেও বাতৰি প্ৰেৰণ কৰিছে, মই দেখা পাইছোঁ। ইয়াক লৈ যথেষ্ট সচেতন, কিন্তু আমি ওলাব পৰা নাই। মাটিৰ মালিকে যেতিয়া মাটি নিদিয়ে তাত যাবলৈ কোনো ৰাস্তা নাই। যেতিয়া বনাইছিল তেতিয়া এটা ভুল হৈ গৈছিল যে তাত বনাব নালাগিছিল। তথাপি মই জিলা প্ৰশাসনৰ লগত কথা পাতিছোঁ আৰু কথা পাতিম কেনেকৈ ইয়াত এটা সেই গাৰ্লছ হোষ্টেল যিহেতু বনাইছে ইয়াক কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লোৱাৰ কাৰণে যিখিনি কৰিব লাগে মই কৰিম। যেতিয়া নিৰ্মাণ কৰা হৈছিল কনষ্ট্ৰাকশ্যন কোম্পানীয়ে কিন্তু হায়াৰ ছেকেণ্ডেৰী হেণ্ড অভাৰ কৰা হৈছিল, তেওঁলোকৰ দায়িত্ব নাই, তেনেকুৱা নহয়। কনষ্ট্ৰাকশ্যন যিজনে কৰিছে তেওঁৰ যথেষ্ট গাফিলতি আছে। কিন্তু মই চেষ্টা বিধায়ক হোৱাৰ পিছৰ পৰাই কৰি আছোঁ, পৰা নাই। আমি আকৌ চেষ্টা কৰিম, চাওঁ কি কৰিব পাৰোঁ। অৱশ্যে এতিয়া আমাৰ খুব দুখ আৰু পৰিতাপৰ বিষয় যে ইমান বৃহৎ এটা আঁচনি আমাৰ কয়েক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী হস্পিটেল, কিন্তু কাম শেষ হৈছে, আমি জানিছোঁ সকলো কাম শেষ। কিন্তু সমস্যা এটাই যে ৰাস্তা নাই। পথাৰৰ মাজত হোষ্টেলখন বনোৱা হৈছে। অনুৰোধ জনাম যে অতি সোনকালে যাতে ৰাস্তাৰ ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ এটা সুমীমাংসা বা সমস্যা সমাধান কৰি দিয়ে আৰু যাতে এইটো ব্যৱহাৰ কৰিব পৰা উপযুক্ত হয়। ইমান বছৰত লাভ কৰা নাই, কিন্তু এই ৰাস্তাৰ কাৰণে বস্তুটো অলপ হৈ আছে। কিন্তু ৰাস্তাটো কিহৰ কাৰণে হোৱা নাই সেইবিলাক বস্তুটোতো আমি ধৰিব নোৱাৰোঁ। কিহৰ কাৰণে হোৱা নাই, এটা হোষ্টেল যদি গাৰ্লছ হোষ্টেল যদি হৈছে তাৰ ৰাস্তা নহ'লে কিয় হোষ্টেলটো দিছে, তাৰ কাৰণে এইটো চৰকাৰে ওচৰত কিবা অনুৰোধ জনাইছোঁ যে যাতে আমাৰ ৰাস্তাটো সোনকালে হৈ যায় আৰু হোষ্টেলটো যাতে আৰম্ভণি অতি সোনকালে হৈ যায়।